নমস্কাৰ এই মুহূৰ্তত এনিটক্সৰ দৰ্শকসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো পুনৰ ভয়ংকৰ আক্ৰমণ চলিছে আলফাৰ শিবিৰত আৰু দুজনকৈ আলফা কেডাৰ পুনৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে এতিয়া আলফাৰ বিৰুদ্ধে এখন যুদ্ধ ঘোষণা কৰিছে ভাৰতীয় সেনাই পুনৰ আক্ৰমণ আলফা কেডাৰৰ শিবিৰত म्यांमाৰৰ ঘুৰ জংঘলৰ মাজৰ আলফা কেডাৰৰ শিবিৰ বিচাৰি এতিয়া আক্ৰমণ চলাইছে ভাৰতীয় সেনাই এবাৰ দুজনকৈ আলফা কেডাৰৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে নয়নমণি অসমৰ মৃত্যুৰ খবৰ আপোনালোকক কিছু সময় পূৰ্বে আমি আপোনালোকক জনাইছিলো কিন্তু নয়নমণি অসমৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সময়তে পুনৰ ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে 100খনকৈ ড্ৰোনেৰে চলোৱা এই ভয়ংকৰ আক্ৰমণত দুজনকৈ পুনৰ আলফা কেডাৰৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত সবিশেষ খবৰ আপোনালোকক ফুল ফ্লেটৰ মাধ্যমত জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো পুনৰ আলফাৰ শিবিৰত ভয়ংকৰ আক্ৰমণ পুনৰ আলফাৰ শিবিৰত চলিছে আক্ৰমণ নয়ন অসমৰ শেষকৃত্য কৰাৰ সময়তে পুনৰ আক্ৰমণ কৰিছে ভাৰতীয় সেনাই এতিয়া ভাৰতীয় সেনাৰ আক্ৰমণাত্মক ৰূপ দেখিবলৈ পোৱা গৈছে এই আক্ৰমণত দুজনকৈ কেডাৰৰ মৃত্যু হৈছে আলফা স্বাধীনৰ আৰু নিহত গণেশ অসম আৰু প্ৰদীপ অসম দুজনকৈ কেডাৰৰ মৃত্যু হৈছে দুজনকৈ উচ্চপদস্থ বিষয়াৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে আলফা স্বাধীনৰ আলফাৰ 92 গৰাকী বিষয়া সদস্যৰ আহতৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত আৰু 777 আৰকান কেম্প ওয়াকাথান কেম্প হাকি কেম্প হয়াত কেম্পত চলিছে এই ভয়ংকৰ আক্ৰমণ এই আলফা স্বাধীনৰ কেম্পত এতিয়া ভয়ংকৰ আক্ৰমণ চলাইছে ভাৰতীয় সেনাই 100টাকৈ ড্ৰোনেৰে কৰা হৈছে এই ভয়ংকৰ আক্ৰমণ মিসাইল আক্ৰমণৰ খবৰো এই মুহূৰ্তত লাভ কৰা হৈছে এই মুহূৰ্তত পুনৰ ভয়ংকৰ আক্ৰমণ আলফা স্বাধীনৰ শিবিৰত আৰু আলফা স্বাধীনৰ শিবিৰত আগতে এটা আক্ৰমণ চলিছিল কিছু সময় পূৰ্বে সেই বাতৰি পৰিবেশন কৰিছিলো আৰু সেই ভয়ংকৰ আক্ৰমণত মৃত্যু হৈছিল আলফা স্বাধীনৰ লেফটেনেন্ট জেনাৰেল নয়ন অসম আৰু নয়ন অসমৰ শেষকৃত্য সম্পন্ন কৰিছিল আলফাৰ শিবিৰত নয়ন অসমৰ শেষকৃত্য সম্পন্ন কৰাৰ সময়তে পুনৰ আক্ৰমণ কৰিছে ভাৰতীয় সেনাই পুনৰ ভয়ংকৰ আক্ৰমণ আলফাৰ শিবিৰত ভয়ংকৰ আক্ৰমণত এতিয়া পুনৰ দুজনকৈ আলফা কেডাৰৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে এবাৰ গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত পুনৰ জনাই আছো এই খবৰ এতিয়া পুনৰ ভয়ংকৰ আক্ৰমণ আলফাৰ শিবিৰত এয়া দ্বিতীয়টো আক্ৰমণ পুনৰ 100 ড্ৰোনেৰে কৰা হৈছে ভয়ংকৰ আক্ৰমণ এইবাৰ আলফাৰ আৰু ৰক্ষা নাই এইবাৰ আলফা শেষ কৰি দিব ভাৰতীয় সেনাই এইটোৰ পাছত সিটোকৈ আক্ৰমণ চলোৱা হৈছে 100 ড্ৰোনেৰে এতিয়া বিচাৰি খেদি আক্ৰমণ কৰিছে আলফাৰ শিবিৰ এইবাৰ দুজনকৈ আলফাৰ কেডাৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে নিহত হৈছে গণেশ অসম আৰু প্ৰদীপ অসম আলফাৰ 92 গৰাকী বিষয়া সদস্য আহতৰ খবৰ লাভ কৰা হৈছে এয়া আমি দৃশ্যাংশ দেখুৱাইছো চাওক ম্যানমাৰৰ শিবিৰত কেনেদৰে আক্ৰমণ চলাইছে ভাৰতীয় সেনাই এবাৰ মিসাইলেৰে আক্ৰমণ কৰাৰো খবৰ লাভ কৰা হৈছে ভয়ংকৰ আক্ৰমণ আলফা স্বাধীনৰ বিৰুদ্ধে এতিয়া যুদ্ধ ঘোষণা কৰিছে ভাৰতীয় সেনাই 4টাকৈ কেম্প সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে পুনৰ দুজনকৈ জ্যেষ্ঠ আলফা স্বাধীনৰ নেতাৰ মৃত্যু হৈছে দুজনকৈ উচ্চ পৰ্যায়ৰ কেডাৰৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে গণেশ অসম প্ৰদীপ অসম নিহত হোৱাৰ খবৰ পুনৰ আলফাৰ ঘাটিত আক্ৰমণ কৰিছে পুনৰ আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাৰ ভয়ংকৰ আক্ৰমণ ভাৰতীয় সেনাৰ এইবাৰ ড্ৰোনৰ সমান্তৰালভাৱে মিসাইলেৰে আক্ৰমণ চলোৱাৰ খবৰ লাভ কৰা হৈছে যি নয়ন অসমৰ মৃত্যুৰ খবৰ কিছু পূৰ্বে আমি আপোনালোকক জনাইছিলো সেই নয়ন অসমৰ শেষকৃত্য সম্পন্ন কৰিছিল আলফাৰ শিবিৰত অন্ত্যেষ্টিক্ৰিয়া শেষ বিদায় জনাবলৈ আলফাৰ কেডাৰ নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল আৰু সেই অন্ত্যেষ্টিক্ৰিয়াৰ সময়তে পুনৰ চলোৱা হৈছে ভয়ংকৰ আক্ৰমণ পুনৰ আলফা শিবিৰত ভাৰতীয় সেনাৰ ভয়ংকৰ আক্ৰমণ এবাৰ 100টা ড্ৰোন আৰু মিসাইলেৰে চলোৱা হৈছে আক্ৰমণ দুজনকৈ উচ্চ পৰ্যায়ৰ আলফা স্বাধীনৰ নেতাৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত সবিশেষ খবৰ জনাই আছো আপোনালোকক এয়া সেই দৃশ্যাংশ দেখুৱাই আছো আমি
আলফা স্বাধীনৰ শিবিৰত পুনৰ চলোৱা হৈছে ভয়ংকৰ আক্ৰমণ নয়ন অসমৰ শেষকৃত কৰাৰ সময়তে পুনৰ আক্ৰমণ চলাইছে আলফা স্বাধীনৰ শিবিৰত আৰু ভাৰতীয় সেনাই এতিয়া আলফাৰ শিবিৰ বিচাৰি আক্ৰমণ কৰিছে ইটোৰ পাছত সিটোকৈ বোমাৰে উৰুৱাই দিয়া হৈছে আলফা স্বাধীনৰ শিবিৰ আৰু এইবাৰ আক্ৰমণত দুজনকৈ জ্যেষ্ঠ আলফাৰ কেডাৰ গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে ম্যানমাৰৰ এতিয়া জংঘলৰ মাজত দেখিবলৈ পোৱা গৈছে পুনৰ ভয়ংকৰ আক্ৰমণ এবাৰ মিছাইল আক্ৰমণ প্ৰেছ বিবৃতি যোগে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাই সেয়া জনাইছে আৰু যুদ্ধ বিমানেৰে চলোৱা হৈছে আলফাৰ শিবিৰত ভয়ংকৰ আক্ৰমণ আলফাৰ 4টাকৈ শিবিৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে 777 আৰকান কেম্প ৱাকাথান কেম্প হাকি কেম্প আৰু হয়াত কেম্প সম্পূৰ্ণৰূপে শেষ 92 গৰাকী বিষয়া সদস্য আহত হোৱাৰ খবৰ লাভ কৰা হৈছে দুজনকৈ বৰ্তমান সময়ত এই দ্বিতীয়টো আক্ৰমণত দুজনকৈ আলফা কেডাৰৰ মৃত্যু হৈছে গণেশ অসম আৰু প্ৰদীপ অসম এতিয়ালৈকে সৰ্বমুঠ 3 গৰাকী উচ্চ পৰ্যায়ৰ আলফা কেডাৰৰ মৃত্যুৰ খবৰ এই ভয়ংকৰ আক্ৰমণত নয়ন অসমৰ মৃত্যু হৈছিল প্ৰথমটো পৰ্যায়ত যি আক্ৰমণ চলোৱা হৈছিল 100টাকৈ ড্ৰোনেৰে সেই আক্ৰমণত নয়ন অসমৰ মৃত্যু হৈছিল আৰু নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সময়তে পুনৰ ভাৰতীয় সেনাই আক্ৰমণ কৰিছিল আৰু এইবাৰ আক্ৰমণত দ্বিতীয়টো আক্ৰমণত দুজনকৈ আলফা কেডাৰ মৃত্যু হৈছে গণেশ অসম আৰু প্ৰদীপ অসম এই দুগৰাকী আলফা কেডাৰৰ মৃত্যুৰ খবৰ সমান্তৰালভাৱে 92 গৰাকী বিষয়া সদস্যৰ আহতৰ খবৰ লাভ কৰা হৈছে ভাৰতীয় বায়ু সেনাই এতিয়া আলফাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে পুনৰ আক্ৰমণ পুনৰ ভয়ংকৰ আক্ৰমণ চলিছে আলফাৰ শিবিৰত 4টাকৈ কেম্প সম্পূৰ্ণৰূপে ধ্বংস বৰ্তমানলৈকে 3জনকৈ আলফা কেডাৰৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 3জনকৈ আলফা কেডাৰৰ মৃত্যু আৰু 100টাকৈ ড্ৰোনেৰে এইবাৰ মিছাইলেৰে আক্ৰমণ চলোৱা হৈছে আলফাৰ ফালৰ পৰা বিবৃতি যোগে সেই কথা ইতিমধ্যে জনোৱা হৈছে পুনৰ ভয়ংকৰ আক্ৰমণ আলফাৰ শিবিৰত পুনৰ ভয়ংকৰ আক্ৰমণ নয়ন অসমৰ শেষকৃত্য সম্পন্ন কৰাৰ সময়তে পুনৰ আক্ৰমণ কৰিছে ভাৰতীয় সেনাই দুজনকৈ জ্যেষ্ঠ পৰ্যায়ৰ আলফা নেতাৰ মৃত্যু গণেশ অসম প্ৰদীপ অসম এই দুগৰাকীকৈ জ্যেষ্ঠ পৰ্যায়ৰ আলফা কেডাৰৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 92 গৰাকীকৈ বিষয়া সদস্য আহতৰ খবৰ ইটোৰ পাছত সিটো বোমাৰে উৰুৱাই দিয়া হৈছে আলফা কেডাৰৰ শিবিৰ সমান্তৰালভাৱে মিছাইলেৰে আক্ৰমণ চলোৱা বুলিও স্পষ্ট কৰিছে আলফা স্বাধীনে আৰু আলফা স্বাধীনে বিবৃতি যোগে প্ৰকাশ কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত নিজৰ মন্তব্য পুনৰ দেখিবলৈ পোৱা গৈছে দ্বিতীয়টো আক্ৰমণ 24 ঘণ্টাৰ ভিতৰত দ্বিতীয়টো আক্ৰমণ চলোৱা হৈছে আলফা স্বাধীনৰ শিবিৰত ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত চলোৱা হৈছে দ্বিতীয়টো আক্ৰমণ আৰু দুজনকৈ আলফা স্বাধীনৰ জ্যেষ্ঠ নেতাৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত আহি পৰিছে প্ৰদীপ অসম মৃত্যু হৈছে গণেশ অসম এই দুজনকৈ আলফা কেডাৰৰ মৃত্যুৰ খবৰ এই ভয়ংকৰ আক্ৰমণ কৰিছে ভাৰতীয় সেনাই বিমানেৰে আক্ৰমণ কৰাৰ কথা স্পষ্ট কৰিছে আলফাৰ বিবৃতিত এই মুহূৰ্তত সেই খবৰ জনাইছো কিছু সময় পূৰ্বে আপোনালোকক জনাইছিলো আলফাৰ শিবিৰত ভয়ংকৰ আক্ৰমণৰ পিছতে মৃত্যু হৈছিল আলফাৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম আৰু নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সময়তে পুনৰ চলোৱা হৈছে ভয়ংকৰ আক্ৰমণ নয়ন অসমৰ শেষকৃত্য সম্পন্ন কৰাৰ সময়তে আলফাৰ শিবিৰত পুনৰ ভয়ংকৰ আক্ৰমণ ভাৰতীয় সেনাৰ ড্ৰোনেৰে পুনৰ আক্ৰমণ চলোৱা হৈছে 4টাকৈ শিবিৰত আৰু দুজনকৈ আলফা স্বাধীনৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ মৃত্যু হৈছে দুজনকৈ আলফা স্বাধীনৰ জ্যেষ্ঠ নেতাৰ মৃত্যু গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যুৰ খবৰ গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যু হৈছে এই মুহূৰ্তত সেই খবৰ জনাই আছো
নয়ন অসমৰ যি অন্ত্যেষ্টিক্ৰিয়া আছিল অন্ত্যেষ্টিক্ৰিয়া চলাই থকাৰ সময়তে শেষকৃত্য সম্পন্ন কৰাৰ সময়তে পুনৰ ভাৰতীয় বায়ু সেনাই আক্ৰমণ কৰিছে এবাৰ মিছাইলেৰে আক্ৰমণ কৰা হৈছে ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে আলফাৰ শিবিৰ চাৰিওফালৰ পৰা ঘেৰি ধৰিছে এতিয়া ভাৰতীয় সেনাৰ ড্ৰোনে ইটোৰ পাছত সিটোকৈ ভয়ংকৰ আক্ৰমণত এইবাৰ 92 গৰাকীকৈ বিষয়া আহত হোৱাৰ খবৰ লাভ কৰা হৈছে পুনৰ জনাইছো সেই খবৰ ভয়ংকৰ আক্ৰমণ ইটোৰ পাছত সিটোকৈ আক্ৰমণ চলোৱা হৈছে প্ৰথম পৰ্যায়ৰ যি আক্ৰমণ চলাইছিল সেই আক্ৰমণত যে আলফা স্বাধীনৰ আছে আলফা স্বাধীনৰ নয়ন অসম আলফা স্বাধীনৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছিল আৰু তাৰ পাছত দ্বিতীয়টো আক্ৰমণ চলোৱা হৈছে দ্বিতীয়টো আক্ৰমণৰ খবৰ এই মুহূৰ্তত লাভ কৰা হৈছে দ্বিতীয়টো আক্ৰমণত আলফা স্বাধীনৰ দুজনকৈ জ্যেষ্ঠ নেতাৰ জ্যেষ্ঠ কেডাৰৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে গণেশ অসম আৰু প্ৰদীপ অসম লগতে আলফা স্বাধীনৰ 92 গৰাকী বিষয়া সদস্য আহতৰ খবৰ লাভ কৰা হৈছে আৰু প্ৰেছ বিবৃতি যোগে আলফা স্বাধীনে সেই কথা ইতিমধ্যে স্পষ্ট কৰিছে আলফা স্বাধীনে স্পষ্ট কৰা অনুসৰি মিছাইলেৰে আক্ৰমণ চলোৱা হৈছে এইবাৰ আলফা স্বাধীনৰ শিবিৰত আলফা স্বাধীনৰ 4টাকৈ শিবিৰ সম্পূৰ্ণৰূপে টস নস হৈ পৰিছে আলফা স্বাধীনৰ শিবিৰত এতিয়া হাহাকাৰ আহতৰ সংখ্যা ইজনৰ পিছত সিজনকৈ বৃদ্ধি পাইছে 3জনকৈ আলফাৰ জ্যেষ্ঠ নেতাৰ এই মুহূৰ্তত মৃত্যু হৈছে নয়ন অসম গণেশ অসম আৰু প্ৰদীপ অসম মৃত্যু হৈছে সমান্তৰালভাৱে 92 গৰাকী বিষয়া সদস্যৰ আহতৰ খবৰ 777 আৰকান কেম্প ৱাকাথান কেম্প হাকি কেম্প হায়াত কেম্প এই 4টাকৈ ম্যানমাৰৰ কেম্পত বৰ্তমান ভাৰতীয় সেনাই ভয়ংকৰ আক্ৰমণ কৰিছে 4টাকৈ আলফা স্বাধীনৰ যে শিবিৰ সম্পূৰ্ণৰূপে টস নস বৰ্তমানলৈকে 3 গৰাকী আলফাৰ জ্যেষ্ঠ নেতাৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 3 গৰাকীকৈ জ্যেষ্ঠ আলফা নেতাৰ মৃত্যু হৈছে এই মুহূৰ্তত ভয়ংকৰ খবৰ ভাৰতীয় সেনা এতিয়া ৰৈ নাথাকে ভাৰতীয় সেনাই আক্ৰমণ আৰম্ভ কৰিছে আলফা স্বাধীনৰ শিবিৰ যতেই নাথাকক যিমান জংগলৰ মাজতেই নাথাকক কিয় বিচাৰি এতিয়া শেষ কৰিছে ভাৰতীয় সেনাই এয়া 24 ঘণ্টাত দ্বিতীয়টো আক্ৰমণ এয়া 24 ঘণ্টাত দ্বিতীয়টো আক্ৰমণ চলাইছে আলফা স্বাধীনৰ শিবিৰত ম্যানমাৰৰ ঘূৰ জংগলৰ মাজত এতিয়া আলফা স্বাধীনৰ ঘাটি বিচাৰি আক্ৰমণ কৰিছে ভাৰতীয় সেনাই 24 ঘণ্টাত দ্বিতীয়টো আক্ৰমণ 24 ঘণ্টাত দ্বিতীয়টো আক্ৰমণৰ খবৰ এই মুহূৰ্তত জনাই আছো দুজনকৈ আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰৰ মৃত্যু হৈছে গণেশ অসম প্ৰদীপ অসম পূৰ্বতে যিগৰাকী নয়ন অসম লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ শেষকৃত্য সম্পন্ন কৰাৰ সময়তে পুনৰ আক্ৰমণ কৰা হৈছে আলফা স্বাধীনৰ ওপৰত আৰু এইবাৰ দুজনকৈ জ্যেষ্ঠ নেতাৰ মৃত্যু সমান্তৰালভাৱে 92 গৰাকী বিষয়া সদস্য আহত হৈ পৰিছে সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া পুনৰ আলফা স্বাধীনৰ শিবিৰত ভয়ংকৰ আক্ৰমণ চলাইছে ভাৰতীয় সেনাৰ আক্ৰমণত এতিয়া টস নস হৈ পৰিছে আলফা স্বাধীনৰ শিবিৰত ভয়ংকৰ আক্ৰমণ 4টাকৈ আলফা স্বাধীনৰ শিবিৰত চলোৱা হৈছে আক্ৰমণ কৰা হৈছে ভাৰতীয় সেনাৰ তৰফৰ পৰা ইটোৰ পাছত সিটোকৈ মিছাইলেৰে কৰা হৈছে আক্ৰমণত আলফা স্বাধীনৰ 4টাকৈ শিবিৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে আলফা স্বাধীনৰ 4টাকৈ শিবিৰ ধ্বংস হৈ পৰিছে দুজনকৈ জ্যেষ্ঠ আৰক্ষীৰ কেডাৰৰ মৃত্যু হৈ গৈছে এই দ্বিতীয়টো আক্ৰমণত গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যুৰ খবৰ সমান্তৰালভাৱে 92 গৰাকীকৈ আলফা স্বাধীনৰ 92 গৰাকীকৈ সেনা আলফা স্বাধীনৰ যি সদস্য আছে আহতৰ খবৰ নয়ন অসমৰ শেষকৃত্য কৰাৰ সময়তে পুনৰ আক্ৰমণ এই আক্ৰমণত আলফাৰ দুজনকৈ কেডাৰৰ মৃত্যু হৈছে জ্যেষ্ঠ কেডাৰ আছিলে 2 গৰাকী নিহত হৈছে গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যু আলফাৰ 92 গৰাকী বিষয়া সদস্য আহতৰ খবৰ লাভ কৰা হৈছে
আৰু 777 আৰকান কেম্প ৱাকাথান কেম্প হাকি কেম্প হায়াত কেম্প এই চাৰিটাকৈ কেম্পত ভয়ংকৰ আক্ৰমণ চলাইছে ভাৰতীয় সেনাই 100টাকৈ ড্ৰোনেৰে এইবাৰ দ্বিতীয়টো আক্ৰমণত মিসাইল ব্যৱহাৰ কৰা বুলিও জনাইছে আলফা স্বাধীনৰ প্ৰেছ বিবৃতিত এতিয়া ভয়ংকৰ আক্ৰমণ আলফাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ভাৰতীয় সেনাৰ এতিয়া যুদ্ধগ্নি মনোভাৱ দেখিবলৈ পোৱা গৈছে মিয়ানমাৰৰ ঘূৰ জংঘলৰ মাজত ভয়ংকৰ আক্ৰমণ আলফা স্বাধীনৰ ইটোৰ পাছত সিটোকৈ শিবিৰ এতিয়া উৰুৱাই দিছে বোমাৰে মিসাইল আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে বৰ্তমানলৈকে 3 গৰাকীকৈ আলফাৰ জ্যেষ্ঠ কেডাৰৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে নয়ন অসমৰ মৃত্যু হৈছিল কিছু সময় পূৰ্বে সেই বাতৰি পৰিবেশন কৰিছিলো নয়ন অসমৰ মৃত্যুৰ যে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সময়তে পুনৰ ভয়ংকৰ আক্ৰমণ কৰা হৈছে আলফাৰ শিবিৰত আৰু এইবাৰ দুজনকৈ জ্যেষ্ঠ কেডাৰৰ মৃত্যু 92 গৰাকীকৈ আলফাৰ বিষয়া সদস্য আহতৰ খবৰ লাভ কৰা হৈছে 4টাকৈ কেম্প সম্পূৰ্ণৰূপে ধ্বংস ভাৰতীয় সেনাৰ এতিয়া ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে আলফা স্বাধীনৰ ওপৰত আলফা স্বাধীনে এই আক্ৰমণৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুহূৰ্তত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আহিছে এই মুহূৰ্তত সেই খবৰ আমি জনাই আছো দ্বিতীয়টো আক্ৰমণৰ পিছতে এতিয়া মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰিছে কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত শুনাইছো সেয়া শুনাব লাগে এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছে বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছো যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ ড্ৰোন আক্ৰমণ কৰা বুলি অসম আৰক্ষী ইয়াত জড়িত নহয় অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হলে সেনাবাহিনীও ষ্টেটমেণ্ট দিয়ে এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই গতিকে মই ভাবো বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব আৰু মই শুনাৰ পিছতেই সৰু পথাৰলৈকে আহি গলো সেইকাৰণে ময়ো বহুত টেলিফোনত বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছো যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই আলফাৰ শিবিৰত দ্বিতীয়টো ভয়ংকৰ আক্ৰমণ কৰিছে ভাৰতীয় সেনাই 24 ঘণ্টাত দ্বিতীয়টো আক্ৰমণ কৰিছে প্ৰথমটো আক্ৰমণত নয়ন অসমৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছিল নয়ন অসমৰ ক্ষেত্ৰত পুনৰ ভয়ংকৰ আক্ৰমণ এই আক্ৰমণত আলফাৰ দুজনকৈ পুনৰ কেডাৰৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে নিহত গণেশ অসম আৰু প্ৰদীপ অসম এই মুহূৰ্তত সেই খবৰ জনাই আছো আলফাৰ 92 গৰাকী বিষয়া সদস্য আহতৰ খবৰ লাভ কৰা হৈছে 777 আৰকান কেম্প ৱাকাথান কেম্প হাকি কেম্প হায়াত কেম্প এই 4টাকৈ মিয়ানমাৰৰ কেম্পত চলাইছে ভয়ংকৰ আক্ৰমণ পুনৰ ভয়ংকৰ আক্ৰমণ আলফা স্বাধীনৰ এইবাৰ ৰক্ষা নাই এইবাৰ আলফা স্বাধীন শেষ আলফা স্বাধীনৰ কেম্পত 100টাকৈ ড্ৰোনেৰে মিসাইলেৰে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ আক্ৰমণ সাৱধান আলফাৰ সকলো কেম্পত এতিয়া চকু ৰাখিছে ভাৰতীয় সেনাৰ তৰফৰ পৰা এতিয়া ইটোৰ পাছত সিটোকৈ ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে ভয়ংকৰ আক্ৰমণ চলাইছে ভাৰতীয় সেনাই আলফা স্বাধীনৰ কেম্পত ভয়ংকৰ আক্ৰমণ চলিছে আলফা স্বাধীনৰ কেম্পত এইবাৰ দ্বিতীয়টো আক্ৰমণত আলফা স্বাধীনৰ দুজনকৈ জ্যেষ্ঠ কেডাৰৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত জনাই আছো আলফা স্বাধীনৰ দুজনকৈ কেডাৰৰ মৃত্যু হৈছে দুজনকৈ জ্যেষ্ঠ কেডাৰৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত সেই খবৰ জনাই আছো এয়া ভয়ংকৰ আক্ৰমণ আলফা স্বাধীনৰ দুজনকৈ জ্যেষ্ঠ কেডাৰৰ মৃত্যু আৰু 24 ঘণ্টাত বিগত 24 ঘণ্টা দিয়া দ্বিতীয়টো আক্ৰমণ ভয়ংকৰ আক্ৰমণ দ্বিতীয়টো আক্ৰমণত দুজনকৈ জ্যেষ্ঠ নেতাৰ মৃত্যু হৈছে আৰু প্ৰথমটো আক্ৰমণত মৃত্যু হৈছিল আলফাৰ লেফটেনেণ্ট জেনেৰেল
নয়ন অসমৰ মৃত্যুৰ সময়ত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল আলফা স্বাধীনে আৰু সেই শেষকৃত্যৰ সময়ত পুনৰ যিসকল আৰক্ষী আচলতে আলফা স্বাধীনৰ সদস্য সমবেত হৈছিল সেই সমবেত হোৱা অৱস্থাতে পুনৰ দ্বিতীয়টো আক্ৰমণত আলফা স্বাধীনৰ দুজনকৈ জ্যেষ্ঠ কেডাৰৰ মৃত্যুৰ খবৰ মৃত্যু হৈছে গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 92 গৰাকীকৈ আলফা স্বাধীনৰ সদস্য বিষয়াৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত সেই খবৰ জনাই আছো ভয়ংকৰ আক্ৰমণ আলফা স্বাধীনৰ শিবিৰত 4টাকৈ শিবিৰত ভয়ংকৰ আক্ৰমণ চলাইছে ভাৰতীয় সেনাৰ আক্ৰমণত টচ নচ হৈ পৰিছে আলফা স্বাধীন 777 আৰকান কেম্প ৱাকাথান কেম্প হাকি কেম্প হায়াত কেম্প এই 4টাকৈ যে কেম্প আছিল সেই কেম্পত ভয়ংকৰ আক্ৰমণ আৰু বিগত 24 ঘণ্টাত দেখা পোৱা গৈছে এয়া দ্বিতীয়টো আক্ৰমণ আৰু দ্বিতীয়টো আক্ৰমণত ড্ৰোন মিছাইলেৰে আক্ৰমণ কৰা বুলি জানিবলৈ দিছে আলফা স্বাধীনে নিজৰ প্ৰেছ বিবৃতিত ইতিমধ্যে 3 গৰাকীকৈ জ্যেষ্ঠ কেডাৰৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 3জনকৈ আলফাৰ জ্যেষ্ঠ কেডাৰৰ মৃত্যু নয়ন অসম আলফাৰ লেফটেনেণ্ট জেনেৰেলৰ মৃত্যুৰ পিছতে শেষকৃত্য সম্পন্ন কৰিছিল আলফা স্বাধীনে আৰু শেষকৃত্য সম্পন্ন কৰাৰ সময়তে পুনৰ ভয়ংকৰ আক্ৰমণ এইবাৰ আক্ৰমণত দুজনকৈ আলফাৰ জ্যেষ্ঠ কেডাৰ গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যু লগতে 92 গৰাকী বিষয়া সদস্য আহতৰ খবৰ লাভ কৰা হৈছে এয়া 24 ঘণ্টাত দ্বিতীয়টো ভয়ংকৰ আক্ৰমণ আলফা স্বাধীন এইবাৰ শেষ ভাৰতীয় সেনাৰ এতিয়া যুদ্ধ চলিছে ম্যানমাৰৰ জংঘলৰ মাজত ভাৰতীয় সেনাৰ এতিয়া যুদ্ধংদেহী ভাৱ দেখিবলৈ পোৱা গৈছে এফালৰ পৰা ধাহি মুহি শেষ কৰিছে আলফা স্বাধীনৰ শিবিৰ মৃত্যুৰ পিছত সিটোকৈ শিবিৰ ধ্বংস কৰিছে ভাৰতীয় সেনাৰ 24 ঘণ্টাত দ্বিতীয়টো আক্ৰমণ আৰু দ্বিতীয়টো আক্ৰমণত এইবাৰ দুজনকৈ জ্যেষ্ঠ আলফা কেডাৰৰ মৃত্যুৰ খবৰ 92 গৰাকীকৈ বিষয়া সদস্য আহত হৈ পৰিছে আৰু নয়ন অসমৰ যে অন্ত্যেষ্টিক্ৰিয়া আছিল প্ৰথমটো আক্ৰমণত নিহত হোৱা নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তে পুনৰ ভয়ংকৰ আক্ৰমণ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে আলফা স্বাধীনৰ সদস্য সমবেত হৈছিল আৰু তেনে সময়তে ভাৰতীয় সেনাই পুনৰ দ্বিতীয়টো আক্ৰমণ চলাইছে ড্ৰোনেৰে 100খনকৈ ড্ৰোন ব্যৱহাৰ কৰা হৈছে মিছাইলেৰে উৰুৱাই দিয়া হৈছে আলফা স্বাধীনৰ 4টাকৈ কেম্প সম্পূৰ্ণৰূপে ধ্বংস আৰু বৰ্তমানলৈকে 3জনকৈ জ্যেষ্ঠ কেডাৰৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এই আলফা স্বাধীনৰ কেম্প ধ্বংস কৰাৰ আগত আলফা স্বাধীনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ আগত অসম সেনা কোনো কাৰণত জড়িত নহয় অসম আৰক্ষী জড়িত নহয় বুলি জনাইছে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য এই মুহূৰ্তত সেই মন্তব্য শুনাব লাগে বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ ড্ৰোন আক্ৰমণ কৰা বুলি অসম আৰক্ষী ইয়াত জড়িত নহয় অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হলে সেনা বাহিনীও ষ্টেটমেণ্ট দিয়ে এতিয়ালৈকে সেনা বাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই গতিকে মই ভাবো বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব আৰু মই শুনাৰ পিছতেই সৰু পথাৰলৈকে আহি গলো সেইকাৰণে ময়ো বহুত টেলিফোনত বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ ড্ৰোন আক্ৰমণ কৰা বুলি অসম আৰক্ষী